আমার দুর্ভাগ্য যে আমার আগতে তো কোকরাঝার আসলে এটা আমার বরপেটা লোকসভা পরিষদ কোকরাঝারে হোক বা বরপেটায় হোক বা ধুবুৰী লোকসভা আমার দুর্ভাগ্য কি যে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ বিৰোধী দলৰ সাংসদবিলাক জিকি আহিছে। এই তিনিটা জেগা ইমান বৃহত্তৰ জেগা আৰু তিনিটা ঠাইত আমাৰ বিৰোধী MP জিকাৰ কাৰণে আমি যিমান সুবিধা পাব লাগিছিলে সিমান সুবিধা আমি পোৱাৰ পৰা বঞ্চিত হৈ আছোঁ। এনে মোদী ডাঙৰীয়াই যি সুবিধা দিব লাগে সেইটো দিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সুবিধা দিব লাগে সেইটো দিছে, কিন্তু MP-জন যদি প্ৰধানমন্ত্ৰীৰ কাষত থাকে তেতিয়াহ'লে বহু ধৰণৰ সুবিধা পোৱা যায়। এইবাৰ ভাবিছোঁ এই সুবিধাটো আমি পাম আৰু পাম মানে ভালকৈ পোৱাৰ আশা আছে। কাৰণ কিয়, যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ BJP আছে, AGP আছে, UPPL আছে, বেলেগ বেলেগ দল আছে, প্ৰত্যেক দলৰে মিনিষ্টাৰ দিয়ে নহয়। গতিকে হয়তো এইবাৰ তেনেকুৱা এটা আশা থাকিব পাৰে, মই নাজানো, এইটো পিছৰ মানে দেখা যাব। আমি তেনেকুৱা আশা কৰিছোঁ। এতিয়া আমাৰ কথা হৈছে কি যে আমি ভোটটো দিম, শনি ভগৱান চৌধুৰী ডাঙৰীয়াক ভোটটো দিম বা মোদী ডাঙৰীয়াক কিয় ভোট দিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিয় ভোট দিম? ভোট আমি এইকাৰণে দিম যে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে নেকি কোনো দিন কোনো ধৰ্মীয় কথা কোৱা নাই, যি কৈছে যে সকলো জাতি জনজাতি সকলো গোষ্ঠীৰ কথা কৈছে, যিয়ে কৈছে সবকা সাথ সবকা বিকাশৰ কথা কৈছে। বহুত মানে সন্দেহ কৰিছিলে মোদী ডাঙৰীয়াক প্ৰথমতে, কিন্তু দিন যোৱাৰ লগে লগে মোদী ডাঙৰীয়াৰ যিটো পবিত্ৰ মন, সেই পবিত্ৰ মনৰ কথা সকলোৱে উপলব্ধি কৰিছে। কাৰণটো তেওঁ কৈছিলে যে ধৰ্ম বহুত আছে, ইছলাম ধৰ্ম, হিন্দু ধৰ্ম, আমাৰ খ্ৰীষ্টান আছে, বৌদ্ধিষ্ট আছে, কিন্তু তেওঁৰ মতে জাতি আছে 4টা জাতি। তেওঁৰ মতে অসমীয়া, বঙালী, কিবা মাৰোৱাৰী, গুজৰাটী এইটো জাতি নাই, তেওঁৰ মতে আছে 4টা জাতি। সেই 4টা জাতি কি? এটা হৈছে দুখীয়া, এটা হৈছে মহিলা, এটা হৈছে কৃষক আৰু এটা হৈছে যুৱক। আৰু এই 4টা জাতিক যেতিয়া উন্নয়ন কৰিব পৰা যাব তেতিয়া অট'মেটিকলি বৰপেটা জিলা উন্নয়ন হ'ব, অসমৰ উন্নয়ন হ'ব আৰু ভাৰতবৰ্ষ বিকশিত হ'ব। এই নিৰ্বাচনী সভাত সমবেত হোৱা চৌধা ৰাজ আই ভাই ভনীসকল, মই প্ৰথমতে আপোনাৰ সকলোকে বৰ আন্তৰিক শ্ৰদ্ধা ভক্তি তথা মৰম চেনেহ যাচিছোঁ। আজি আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ এই দুটা দলৰ তৰফৰ পৰা আপোনালোকৰ অঞ্চলত অহা 7 তাৰিখে অনুষ্ঠিত হ'ব নিৰ্বাচনটোত আপোনালোকৰ সমৰ্থন, আপোনালোকৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। আমি এই কথাটো জানো যে আজিলৈকে যিমানবোৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, এই নিৰ্বাচন পূৰ্বৰ যিবিলাক নিৰ্বাচন হৈছে, এই পূৰ্বৰ নিৰ্বাচনবিলাকত আমি এইখন গাঁৱৰ এই অঞ্চলত ন্যূনতম ভোট আমি পাবলৈ সক্ষম হৈছিলোঁ। একদম তাৰমানে নেগলিজিবল ভোট, সামান্য ভোট আমি পাবলৈ সক্ষম হৈছিলোঁ। যোৱাবাৰ 21ত নিৰ্বাচন অনুষ্ঠিত হৈছিল, বিধানসভা নিৰ্বাচন। আৰু মই ভাবোঁ আজি ইয়াৰ সভাত যিসকল লোক ইয়াৰ উপস্থিত আছে, ইয়াৰে শতকৰা 100জনৰ 99জন মানুহেই CPM-ৰ পাৰ্টিগৰাকীক আপোনালোকে ভোট দিছিল। মই বোলে মিছা কথা কোৱা নাই, মই অসত্য কথা কোৱা নাই। ইয়াৰে আপোনালোকৰ 100জনৰ 99জনেই আপোনালোকৰ MLA CPM-ৰ প্ৰাৰ্থীগৰাকীক আপোনালোকে ভোট দি নিযুক্ত কৰিছিল। আমাক তেতিয়া কি ভোট দিছিল আপোনালোকে নিশ্চয় জানে। এটা কথাটো হৈছে যে আপোনালোকে CPM-ৰ পাৰ্টীক ভোট দিছিল। এতিয়া আপোনালোকৰ CPM-এ এই 3টা বছৰ তো বিধায়কৰ 3টা বছৰ হ'ব আৰু 1 মাহ পিছত, এই 3টা বছৰে আপোনালোকৰ লগত কি সম্পৰ্ক ৰাখিব?